হেল্ল' বন্ধু বান্ধৱীসকল, এই পতাকাখন দেখিছেনে আপোনালোকে? আজি তালৈকে এবাৰ যাম বুলি ভাবিছোঁ। এইটো আপোনাৰ গান্ধী মণ্ডপৰ পতাকা হয়। কিমান ধুনীয়া লাগে দেখিবলৈ। চাওক, বলক তালৈকে যাওঁ। তাৰ পৰা কেনেকুৱা পৰিৱেশ আৰু তাৰ পৰা এই ব্ৰিজখন দেখাব পাৰোঁ নেকি চাম। জোৰদৰ ব্ৰিজ হয়। তো এনেকৈ আমি গান্ধী মণ্ডপৰ ৰাস্তাটো পালোঁ। এনেকৈ ওপৰলৈ উঠি যাব লাগিব অকোৱা পকোৱা ৰাস্তাৰে। বিৰাট ধুনীয়া লাগে ৰাস্তাটো, ধুনীয়া গছ গছনিৰে ভৰপূৰ আৰু ছাঁ পৰি থাকে, সেইবাবে বহু মানুহ আহে ইয়াতে। কিন্তু যাতায়াত ব্যৱস্থাটো নাই ইয়াতে, নিজৰ গাড়ী লৈ আহিব পাৰে। তো এনেকুৱা খুব ধুনীয়া। আৰু এটা কথা, ইয়াতে ৰাতি 3D লাইটিং শ্ব' দেখুওৱা হয়। চ' মানে এনেকুৱা কৰে আৰু। তো বিৰাট ধুনীয়া আৰু কামাখ্যা মন্দিৰৰ নিচিনা ৰাস্তাবোৰ ফিল পোৱা যায়। আৰু ওপৰত গৈ উদ্যান বনাই দিছে, তাৰ পৰা যি ধুনীয়া এটা পৰিৱেশ দেখিব। ব্ৰহ্মপুত্ৰখন আৰু লগতে গুৱাহাটীৰ বহুখিনি ঠাই দেখা পোৱা যায়। তো গেটৰ ওচৰতে এইটো কালী মন্দিৰ, প্ৰাচীন কালৰে। তো এনেকৈ আমি আহি পালোঁ। আহি পাই ইয়াতে ভিতৰত 20 টকাকৈ প্ৰতিজনৰ 20 টকাকৈ টিকেট সংগ্ৰহ কৰি প্ৰৱেশ কৰিব লাগে। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব, যিমানখিনি দেখুৱাব পাৰোঁ গান্ধীজীৰ লগত জড়িত বস্তু সকলোখিনি দেখুৱাম, চাই থাকিব। হেল্ল' বন্ধু বান্ধৱীসকল, আজি মোৰ নতুন এটা ব্লগলৈ পুনৰ স্বাগতম জনালোঁ। আজি আহিছিলোঁ মই গান্ধী মণ্ডপলৈ। এইটো এটা মিউজিয়াম হয় গান্ধীজীৰ। ইয়াৰে ভিতৰৰ বস্তুখিনি আপোনালোকক দেখুৱাম, কি কি আছে মানে গান্ধীজীৰ লগত জড়িত। তাঁতশাল কিবাকিবি, গান্ধীজীৰ ষ্টেচু এইবোৰ বনাই ৰাখিছে। তো ইয়াৰেতো খুব ধুনীয়া। এইটো এটা গান্ধীজীৰ ষ্টেচু। তো এইটো শৰণীয়া হিলছত হয়, হিডেন প্লেচ গুৱাহাটীৰ। ইয়াত শুনামতে প্ৰথম ইয়াতে অসমত মহাত্মা গান্ধী ইয়ালৈকে আহিছিলে। তো এই জাতীয় পতাকাখন যিখন আছে, এইখন হ'ল আপোনাৰ 319 ফুট ওখ উচ্চতাৰ, ভাৰতৰ 3 নম্বৰ উচ্চতাৰ এইখন হয়, নৰ্থ ইষ্টৰ প্ৰথম। তো তেনেকৈ ইয়াৰে ভিউ পইণ্টটো খুবেই ধুনীয়া, আপোনালোকক দেখুৱাম। ভিউ পইণ্টটো ইয়াৰ পৰা শিলপুখুৰী, চান্দমাৰি, উজন বজাৰ, গোটেই ব্ৰহ্মপুত্ৰখন, লগতে উমানন্দ, নৱগ্ৰহ মন্দিৰ সকলোখিনি দেখে ইয়াৰ পৰা। খুবেই ভাল লগা। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। বলক এতিয়া ভিতৰলৈ যাওঁ, মিউজিয়ামৰ কিছু দৃশ্য দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই থাকিব। বন্ধু বান্ধৱীসকল, এতিয়া আমি মিউজিয়ামটোৰ ভিতৰলৈ যাওঁ। কি কি আছে আপোনালোকক দেখুৱাব চেষ্টা কৰিম অলপ। এনেকৈ জোতা চেণ্ডেল খুলি সোমাব লাগিব। অলপ কীৰ্তি দেখুৱাই মন্দিৰ, আছোঁ। এইটো গুজৰাটত থকা হয়। এইটো ইয়াতেই জন্মগ্ৰহণ কৰিছিলে মহাত্মা গান্ধী। তো ধুনীয়াকৈ ইয়াতে সজাই পৰাই ৰাখিছে, খুব ধুনীয়া। আৰু ইয়াতে তেখেতে কেতিয়া জন্মগ্ৰহণ কৰিছিলে, কেতিয়া আহিছিলে, সৰুকালৰ বহুত ধৰণৰ কথা এইবোৰ লিখা আছে। চব লিখিতভাৱত ৰাখিছে। আপোনালোকে আহিলে বুজি পাব। মই যিমানখিনি পাৰোঁ দেখুৱাব চেষ্টা কৰিম। তো এইবোৰ এনেকৈ দৈনন্দিন জীৱনত তেখেতৰ যিখিনি বস্তু ব্যৱহাৰ হৈছিলে, তো সেইবোৰ বস্তু ইয়াতে ধুনীয়াকৈ ৰাখিছে সজাই পৰাই। তো ধুনীয়া মানে এইবোৰ দেখিছে আপোনালোকে, লিখিতভাৱত ৰাখিছে চব। আৰু সেৱাগ্ৰাম আশ্ৰমখনো ইমান ধুনীয়াকৈ ৰাখিছে, মানে একদম ছেম টু ছেম। বিৰাট ধুনীয়া। আৰু আপোনালোকে ভিডিঅ'টো যিমানখিনি পাৰোঁ দেখুৱাম, চাই যাব। এইখনেই সেৱাগ্ৰাম আশ্ৰমখন, বহুত ধুনীয়াকৈ ৰাখিছে, ভাল লাগিল।
গাইছ ইয়াতে মানে গধূলি আপোনাৰ 3D লাইটিং ইয়াতেও কৰা হয় এইকেইটাৰ পৰা। ইয়াতে খুব ধুনীয়া চাবলৈ। তো আজিতো আমি দিনত আহিছোঁ, দেখুৱাব নোৱাৰিম। ইয়াতে এনেকৈ বহি পেলাই চাব পাৰে। 3D লাইটিং কৰে, খুব ধুনীয়া। এইটো লাইটিংটো ইয়াতে মণ্ডপত কৰে আৰু গোটেইখন একদম আপ ডাউন হৈ থাকে, মানে চাবলৈ খুব ভাল লাগে। তো বেলেগ এদিন আপোনালোকক দেখুৱাব চেষ্টা কৰিম। চাওক না গাইছ, কি ধুনীয়া ভিউ পইণ্ট ইয়াৰ পৰা। ইয়াৰ পৰা মানে গোটেই এইটো চাইডৰ গুৱাহাটীখন গোটেইখন দেখিব, চান্দমাৰি, শিলপুখুৰী এইবোৰ। এইখন দেখিব পাৰিছেনে আপোনালোকে? এইটো নৱগ্ৰহ মন্দিৰটো হয়, শিলপুখুৰীৰ ওপৰত। এইখন গাতে লাগি থকা ব্ৰহ্মপুত্ৰ। এইটো ৰেল লাইনটো চান্দমাৰীৰ বেক চাইডে। আৰু আপোনাৰ উমানন্দ মন্দিৰটো সেইটো দেখিব পাৰিছে আপোনালোকে, উমানন্দ মন্দিৰ।